আমি টাই আহোম জনগোষ্ঠীয়ে আৰু টাই আহোম জনগোষ্ঠীৰ যেইকেইটা সংগঠনে জনজাতিকৰণৰ বাবে আমি প্ৰবলভাৱে সংগ্ৰামৰ নেতৃত্ব বহন কৰিছিলোঁ, গোটেই সংগঠনসমূহে আৰু আমাৰ জনগোষ্ঠীয়ে এটা কথা আমি কৈ আহিছিলোঁ যে যিকোনো প্ৰকাৰে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব। গতিকে আজি আৰু 15টা দিনৰ ভিতৰত অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে। গতিকে হাতত মাত্ৰ 15টামান দিন আছে। গতিকে চৰকাৰে যদি পাহৰি গৈছে, চৰকাৰক আমি মনত পেলাই দিবৰ বাবে আজি এই সংবাদমেল আজি আমি আহ্বান কৰিছোঁ। আজি আমি বহুকেইটা দিশত আমি আলোচনা কৰিছোঁ যে জনজাতিকৰণ যদি আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নেপাওঁ তেতিয়া আমাৰ কি স্থিতি হ'ব বা পোৱাৰ নিশ্চিতি পালে আমি কেনেধৰণে আগবাঢ়িম, এই গোটেই কথাখিনি আজি আমাৰ মাজত আলোচনা হৈছে। আৰু অসম চৰকাৰে এই যিখন প্ৰতিবেদন আমি বাৰম্বাৰ দাবী কৰি অহাৰ পাছত 2019 চনত ৰাজ্যসভাত যিখন বিল উত্থাপন হৈছিল টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত, তাত আটাইতকৈ প্ৰয়োজনীয় দিশটো আছিল যে অসমৰ যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদনটো পঠিওৱাটো কেন্দ্ৰলৈ জৰুৰী হৈ আছিল। বহু কাৰণত এইটো পিছুৱাই আছিল আৰু ধাৰাবাহিকভাৱে আন্দোলনৰ ফলত যেতিয়া শেহতীয়া যিখন অসম বিধানসভা যোৱা 29 নৱেম্বৰ তাৰিখে বোধ হয় তেখেতসকলে অসম বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰিলে, আমি সকলোৱে উৎফুল্লিত হ'লোঁ, সকলোৱে আদৰণি জনালোঁ। কাৰণ দীৰ্ঘদিনীয়া যিটো আমি বিষয়লৈ ৰৈ আছিলোঁ সেই এটা সমাধানৰ দিশে আগবাঢ়ি গৈছিল, তাৰ বাবে আমি সকলোৱে আদৰণি জনাইছিলোঁ। আৰু আমি সকলোৱে তাত মিঠাই খাই আমি ফূৰ্তি কৰিছিলোঁ আৰু ভোজ ভাত খাবৰ কাৰণে আমি ৰেডি হৈ আছিলোঁ। কাৰণ বৰ্তমান যি সংসদৰ অধিৱেশন চলি আছে, বাজেট অধিৱেশন চলি আছে উভয় সদনৰ, তাতে আমাৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হোৱাৰ প্ৰবল সম্ভাৱনা আমি দেখা পাইছোঁ। গতিকে যিহেতু অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'বলৈ আৰু মাত্ৰ 15টা দিন সময় বাকী আছে, গতিকে এই সময়তে যাতে এই প্ৰতিবেদনখন কেন্দ্ৰ চৰকাৰলৈ যায়, সংসদত যাতে বিলখন উত্থাপন হয়, তাৰ কাৰণে আজি সভাই আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে টাই আহোম সংগঠনসমূহৰ এটা ত্ৰিপাক্ষিক বৈঠক লাগে, যাতে এই জনজাতিকৰণৰ বিষয়টো এটা আমি নিশ্চিতি আমি যাতে লাভ কৰিব পাৰোঁ। সেইকাৰণে আজিৰ তাৰিখত আমি এই সংবাদমেল যোগেদি আমি আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী যিটো ৰণকৌশল, আজি আমাৰ 8টাকৈ সংগঠন আজি ইয়াত আমি সমবেত হৈছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত টাই আহোমৰ সৰ্বস্তৰৰ মানুহক প্ৰতিনিধিত্ব কৰি আমি অহা 3 মাৰ্চ তাৰিখে শিৱসাগৰত আমি তলাতল ঘৰত আমি ঘূৰণীয়া এখন মেজমেল আমি আয়োজন কৰিম। তাতে পৰৱৰ্তী ৰণকৌশল তৈয়াৰ কৰি আমি অনাগত দিশত জনজাতিকৰণৰ ক্ষেত্ৰত বা টাই আহোম জাতীয় সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি পৰৱৰ্তী পদক্ষেপ আমি নমস্কাৰ, মই গুৱাহাটী মহানগৰীৰ পৰা মহা অনুভৱ হোম কেয়াৰ ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাও যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয়। আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে, অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক, তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা, য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব ল'ব পাৰে, তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন। সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ কামবোৰ। গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব। যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছোঁ, মোক কণ্টেক্ট কৰি ল'ব। শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে। ধন্যবাদ।